আৰু আপোনালোকে জানে যে মই যোৱা 11 তাৰিখে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিছোঁ। এটি ধৰ্মনিৰপেক্ষ দল হিচাপে আৰু কংগ্ৰেছ দলৰ এটা ঐতিহাসিক ইতিহাস আছে, সকলোকে লৈ একেলগে আগবঢ়াৰ এটা ইতিহাস আছে। আৰু যিহেতু মই সদৌ অসম সংখ্যালঘু ছাত্ৰী ইউনিয়নে দীৰ্ঘদিন নেতৃত্ব দিছোঁ আৰু সেইমতে আমি বিজেপিৰ যি স্বৈৰাচাৰী নীতি, হিমন্ত বিশ্ব শৰ্মাৰ যি একনায়কত্ববাদ আৰু যি সংখ্যালঘুসকলৰ প্ৰতি অত্যাচাৰ, ইয়াৰ বিৰুদ্ধে আমি তীব্ৰভাৱে মাত মাতি আহিছিলোঁ আৰু সংখ্যালঘুসকলৰ যি জন্মৰ যাতনা ভুগি আছিল তাৰ বিৰুদ্ধে মাত মাতি আহিছিলোঁ। আৰু সেই সংখ্যালঘুসকলৰ বিভিন্ন আৰ্থ সামাজিক শৈক্ষিক সমস্যা আছে, লগতে সাৰ্বাংগীনভাৱে অসমখনক বচাবৰ কাৰণে, অসমখনক আগুৱাই লৈ যাবৰ কাৰণে, ঐক্যবদ্ধভাৱে আগুৱাই লৈ যাবৰ কাৰণে মই ভাৰতীয় জাতীয় দলত জাতীয় কংগ্ৰেছ দলত যোগদান কৰিছিলোঁ। কিন্তু আপোনালোকে সকলোখিনি সংবাদ মাধ্যমত গম পাইছে যে মই মাত্ৰ 3টা দিন পিছত মই আজি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা মই পদত্যাগ কৰিছোঁ। মই বহু আশা লৈ গৈছিলোঁ যে বিজেপিৰ বিৰুদ্ধে যি সংগ্ৰাম অসমৰ ৰাইজে কৰি আছে, বিজেপিক ইয়াৰ পৰা আঁতৰাবৰ কাৰণে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আঁতৰাই অসমখন বচাবৰ কাৰণে অসমৰ ৰাইজে যি বিচাৰি আছিল, সেই বিচৰা ধৰণে ভাবিছিলোঁ যে সেই দলটোত গৈ আমি নিশ্চিতভাৱে আমাৰ সমস্যাখিনিৰ কথা ক'ব পাৰিম আৰু অসমখনৰ সাৰ্বাংগীন উন্নয়নৰ কথা ক'ব পাৰিম, অসমখনক বচাবৰ কাৰণে একেলগে ঐক্যবদ্ধভাৱে আমি থিয় হৈ একেলগে মাত মাতিব পাৰিম, সেই আশাৰে গৈছোঁ। আৰু সেই আশামতে মোক যোগদান কৰা হ'ল। আৰু যোগদান কৰাৰ পিছত আপোনালোকে জানে, যোগদান কৰাৰ সময়ত মই এটি ভাষণ দিছিলোঁ আৰু এই ভাষণটোত একাংশ সংবাদ মাধ্যমতে হওক বা বিভিন্ন ব্যক্তিয়ে তাত এটা লাইনত কিছু আপত্তি দৰ্শালে। মোৰ লক্ষ্য আৰু উদ্দেশ্য আছিল সম্পূৰ্ণভাৱে যে শদিয়াৰ পৰা ধুবুৰীলৈকে, পাহাৰৰ পৰা ভৈয়াম ব্ৰহ্মপুত্ৰ একেলগে আমি অসমখনক আগুৱাই লৈ যাব লাগে, সমন্বয় আৰু উন্নয়নেৰে। আৰু সেই লক্ষ্য আৰু উদ্দেশ্য ৰাখি মই বক্তব্য দিছিলোঁ যে সমন্বয় আৰু উন্নয়নেৰে আমি ধুবুৰী, শিৱসাগৰ, যোৰহাট, বৰাক, ব্ৰহ্মপুত্ৰ সকলোৱে মিলি আমি একত্ৰিত হ'ব লাগে। আৰু তাৰে এটা অংশ কোট কৰি মোৰ বক্তব্যৰ কিয়দাংশ মানে তেওঁলোকে বিকৃত ৰূপ দি পেলাই মোৰ যি শুদ্ধ মানসিকতা আছিল, কাৰণ মই এজন অসমীয়া হয়, মই এজন অসমৰ সন্তান হয়, ভাৰতীয় নাগৰিক হয়, গতিকে মোৰ এটা মনত আশা আছিল যে আমি সকলোৱে মিলিজুলি চলিব লাগে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সাম্প্ৰদায়িকতাৰ যি অসমত বীজ ৰোপণ কৰি পেলাই অসমখন থানবান কৰিব খুজিছে, সেই থানবান কৰা অসমখনক আমি পুনৰাই উদ্ধাৰ কৰি আমি একেলগে আৰু বহলকৈ প্ৰকাশ কৰিব পাৰিলোহেঁতেন। কিন্তু মই ৰাজনৈতিক পথাৰত সেইদিনাখন মোৰ প্ৰথম ভাষণ আছিল, হয়তো সেই বক্তব্যখিনি আৰু অলপ ভালকৈ যদি প্ৰকাশ কৰিব পাৰিলোহেঁতেন, হয়তো এই কথাবিলাক বা বিভিন্নজনে আপত্তি নদৰ্শালেহেঁতেন। তথাপিতো মই সেই কথাখিনি কোনো ধৰণৰ নেগেটিভ চেঞ্চত লোৱা নাছিলোঁ। মই এই ধৰ্মনিৰপেক্ষ কংগ্ৰেছ দলত মই যোগদান নকৰি মই বেলেগ দলতো যোগদান কৰিব পাৰিলোহেঁতেন, মই সেইটো কোৱা নাই। মই কেতিয়াও কোৱা নাই যে ধুবুৰীৰ মানুহখিনি গৈ শিৱসাগৰত থাকক, শিৱসাগৰৰ মানুহখিনি ধুবুৰীত আহক, বৰাকৰ মানুহখিনি তিনিচুকীয়াত যাওক, ডিব্ৰুগড়ৰ মানুহখিনি বৰপেটাত আহক, বঙাইগাঁৱত আহক, এইটো মই কোৱা নাই। যোনে য'ত আছে, যাৰ যি জিলাখন প্ৰত্যেকখন জিলা, প্ৰত্যেকখন ঠাই সম উন্নয়ন, সমমৰ্যাদা, সমবিকাশ হ'ব আৰু সমন্বয়ৰেহে আমি আগবাঢ়িব লাগিব, সেই কথাটোকে মই বুজাব গৈছোঁ। আৰু সেই কথাটোৱে মোৰ মনৰ ভিতৰৰ কথা আছিল। কিন্তু যিহেতু সেই কথাটোলৈ বিতৰ্ক হ'ল, বিতৰ্ক হোৱাৰ পিছত বহুতে মনত দুখ পোৱা বুলি অনুভৱ কৰিলোঁ। মই দীৰ্ঘদিন জাতীয় সংগঠন কৰিছোঁ, 20 বছৰ জাতীয় সংগঠন কৰিছোঁ। মানুহৰ মনত দুখ পোৱা বা আৱেগ প্ৰকাশ কৰা, আৱেগ যেতিয়া পায়, সেই আৱেগক মই প্ৰাধান্য দিব লাগিব। আৰু সেইখিনি জ্ঞান মোৰ আছে আৰু মানুহৰ সেই দুখ পোৱা আৱেগখিনিক মই প্ৰাধান্য দি পেলাই মই মোৰ সেই লাইনটো মই উদ্ৰ কৰিছোঁ। মই মোৰ লাইনটো উদ্ৰ কৰিছিলোঁ যে মোৰ কথাখিনি যদি আপোনালোকে, মোৰ উদ্দেশ্য এইটো হওক, মোৰ উদ্দেশ্য ভাল আৰু মোৰ কথাখিনি আছিল এইটো। গতিকে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে যদি তথাপিতো মনত দুখ পাইছে, মই সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত দুখ প্ৰকাশ কৰিছোঁ, মোৰ লাইনটো উদ্ৰ কৰিছোঁ, মই ক্ষমা বিচাৰিছোঁ। এইখিনিলৈকে শেষ। গোটেই কথা বতৰাবিলাক চলি থাকিলে তাৰপিছতো বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া হ'ল। মই যি দলত জইন কৰিছিলোঁ, মই যিটো দলৰ পৰা আজি ৰিজাইন দিছোঁ, সেই দলৰ সভাপতিয়ে প্ৰথম দিনাও তেওঁ উত্তৰ দিলে, দ্বিতীয় দিনাও উত্তৰ দিলে, দ্বিতীয় দিনাও উত্তৰ দিলে, তাৰপিছত আকৌ দ্বিতীয় দিনাও বিৰোধী দলৰ দলপতি দেৱৰ শইকীয়া উত্তৰ দিলে। মই তাত ক'বলগীয়া একো নাই। যিহেতু মই দলত জইন কৰিছিলোঁ, দলৰ নীতি আদৰ্শ মই মানি দলৰ ক্ষতি নোহোৱাকৈ, দলে বিপদত নপৰাকৈ মই সকলোখিনি কাম মই কৰিছোঁ।
মই মোৰ শুদ্ধ অন্তঃকৰণেৰে সমন্বয় আৰু মানে মিলাপ্ৰীতিৰে উন্নয়নেৰে এখন বৰ অসম কৰাৰ কথা কৈছিলোঁ। তাৰ পিছতো যিহেতু মানুহে এইটো লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল, তাৰ পিছতো কিছু সংবাদ মাধ্যমত মানে সেইটো অলপ বিকৃতিৰ ওপৰত প্ৰকাশ কৰিছিল, যাৰ কাৰণে মই সকলোখিনি মানি দলৰ স্বাৰ্থত কাৰো মাজত মনত দুখ নাথাকক, ভাঙনমুখী পৰিৱেশ সৃষ্টি নহওক, তাৰ কাৰণে মই যাৱতীয় কৰণীয় কাম মই সম্পূৰ্ণভাৱে কৰিছোঁ। সেইখিনিলৈকে মই ঠিকে আছোঁ। তাৰপিছত মই যেতিয়া প্ৰতিক্ৰিয়াবিলাক চলি থাকিল পিছদিনাখন, তাৰপিছত আকৌ দেখিলোঁ ৰাতিপুৱা দেখিলোঁ ভয়ানকভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে দুদিন মোক লৈ বিভিন্ন ধৰণে তুচ্ছ তাচ্ছিল্য মিয়ালেন, এটা সংবাদ মাধ্যমত ক'লে যে মিয়ালেন বনাব খুজিছোঁ। মোৰ বক্তব্যত মই কেতিয়াবা মিয়ালেণ্ডৰ কথা কৈছোঁ, মিয়ালেণ্ডৰ কথা মুখ্যমন্ত্ৰীয়ে কৈছে। মুখ্যমন্ত্ৰীয়ে ভাগ কৰিছে অসম। মুখ্যমন্ত্ৰীয়ে উজনি নামনি এটা নিকৃষ্টতম ৰাজনীতি কৰি আমি বিচাৰি আছোঁ ভাগ কৰে, জিলা ৱাইজ ভাগ কৰে। সেই মনোবৃত্তিৰে মুখ্যমন্ত্ৰীয়ে কামবিলাক কৰিছিল আৰু সেই কথাবিলাক মই একেলগে এটা অসম কৰিবৰ কাৰণে আহ্বান জনাইছিলোঁ। আৰু তেনে ক্ষেত্ৰত পিছদিনাখনো মই দেখিলোঁ যে বেলেগে কোৱাৰ আগত মই যিটো ঘৰত গৈ জইন কৰিলোঁ, যিটো ঘৰৰ মই নতুন আলহী, মই প্ৰথম দিনা সকলোখিনি কোৱা হ'ল, মই কৰিলোঁ। পাৰ্টীৰ সভাপতিয়ে প্ৰথম আৰু দ্বিতীয়টো ষ্টেটমেণ্ট দিলে, মই সকলো মানিলোঁ। বিৰোধী দলৰ দলপতিয়ে মোৰ বিষয়ে কিবা কিবি ক'ল, তথাপি মই মানি ল'লোঁ। তৃতীয় দিনা মানুহৰ এটা সহ্যৰ সীমা থাকে। মই উপযাচি যোৱা নাছিলোঁ, মোক নিমন্ত্ৰণ কৰি লৈ যোৱা হৈছে। আৰু মই সেই নিমন্ত্ৰণ এইকাৰণে ৰক্ষা কৰিছোঁ যে মই ধৰ্ম নিৰপেক্ষ এটি দলত বিশ্বাস কৰোঁ আৰু আমি ধৰ্ম নিৰপেক্ষভাৱে অসমখন আগুৱাই লৈ যাব লাগিব। বিৰোধী দলৰ দলপতিয়ে তেওঁ পত্ৰ লিখে, কাৰণ আপোনালোকে জানে যে তেওঁ বিৰোধী দলৰ দলপতিৰ কোনো কাম নাই। তেওঁ এটাই কাম, তেওঁ বিধায়ক হোৱাৰ পিছৰ পৰা আপোনালোকে চাব ইতিমধ্যে বোধহয় কংগ্ৰেছ দলত আৰু হাইকমাণ্ডক 10,000 মান পত্ৰ লিখিছে, তাৰ বেলেগ কাম নাই। তেওঁ খালি পত্ৰ লিখে, এটা পত্ৰ লিখা বিধায়ক। সেই পত্ৰ লিখি দলৰ মাজত বিভিন্ন ধৰণৰ বিভাজন সৃষ্টি কৰে। সেই বিৰোধী দলৰ দলপতিগৰাকীয়ে মুখ্যমন্ত্ৰীয়ে যি ধৰণে মোক আক্ৰমণ কৰি আছিলে, মুখ্যমন্ত্ৰীয়ে মোক যে ধৰণে কথা বতৰাবিলাক কৈ আছিলে, বিজেপি দলে মোক যেনেদৰে কথা বতৰাবিলাক তেওঁৰ মন্ত্ৰীবিলাকে কথা বতৰা কৈ আছিলে, সকলোখিনি আগদিনাখন শেষ হৈ যোৱাৰ পিছত মুখ্যমন্ত্ৰীৰ ভাষ্যৰ দৰে একেই ৰূপত আকৌ দেৱবৰ শইকীয়া ডাঙৰীয়াই ভাষ্য প্ৰদান কৰিলে। আৰু তেতিয়া মই মোৰ বিবেকক মই প্ৰশ্ন কৰিলোঁ যে যিটো ঘৰত মই আলহী নতুন, যিটো ঘৰৰ অলপ কথা বতৰা লৈ সকলোখিনি বিতৰ্ক হ'ল আৰু সকলোখিনি মই মানি লৈ সকলোখিনি কৰিলোঁ, তাৰ পিছতো সেইটো ঘৰৰ সভাপতিৰ পিছতেই বিৰোধী দলৰ দলপতি তেখেতে প্ৰথম দিনাখন যি কল গ'ল, দ্বিতীয় দিনাও তেওঁ আচলতে কাৰ চুতুলিবোৰ মতে তেওঁ মোক আক্ৰমণ কৰিলে। এই কথাটোৰ উত্তৰ দেৱবৰ শইকীয়া ডাঙৰীয়াই দিব লাগে। আৰু দেৱবৰ শইকীয়া ডাঙৰীয়াৰ মুখৰ কথা আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখৰ কথা এক। কাৰণ অসমৰ ৰাইজ, প্ৰত্যেকজন ৰাইজ গম পায়, আমিও গম পাওঁ বিজেপিৰ এজেণ্ট সোমাই আছে। গতিকে সেই বিজেপিৰ এজেণ্ট সোমাই আছে। কাৰণ এতিয়া মই কালি যেতিয়া দ্বিতীয় দিনা দেৱবৰ শইকীয়া বক্তব্য দিলে, তেতিয়া মই গম পাই গলো যে দেৱবৰ শইকীয়া সম্পূৰ্ণ মুখ্যমন্ত্ৰী চতুৰ্ভী মতে মোক দ্বিতীয়বাৰৰ কাৰণে আক্ৰমণ কৰিলে। এজন মানুহক আপোনালোকে কওক, মই অসমৰ সংবাদ মাধ্যম অসমৰ ৰাইজক যদি বিচাৰ দিছো যে এজন মানুহে মাপ খোজাৰ পিছত আৰু কিবা থাকিব পাৰি। এজন ল'ৰাই ঘৰত ভুল কৰিছে, তাৰ বাবে সমগ্ৰ অসমবাসী ভুল স্বীকাৰ কৰিছে। মইতো সমন্বয়ৰ কথা কৈছিলো, মই ভুল কথা কোৱা নাছিলো। তাৰপিছতো মই দলৰ স্বাৰ্থত, মানুহৰ ভাঙন সৃষ্টি নোহোৱাৰ স্বাৰ্থত, মিলাপ্ৰীতি অটুট থাকৰ স্বাৰ্থত মই সকলোখিনি কৰাৰ পিছত দ্বিতীয় দিনা মোৰ ওপৰত কিয় ৰামধন মৰা হ'ল, কাৰ নিৰ্দেশত মৰা হ'ল? আৰু তেওঁ মোক প্ৰশ্ন কৰিলে যে মই হয়তো বিজেপিৰ এজেণ্ট হৈ নতুনকৈ আহিব বিচাৰিছো। মই দেৱবৰ শইকীয়া ডাঙৰীয়াক ক'ব বিচাৰিছো, আপোনাক আগৰ পৰাই অসমৰ ৰাইজে সন্দেহৰ দৃষ্টিৰে চায়, নাজিৰাবাসীও চায়। কাৰণ বিধানসভাৰ মজিয়াত আপোনাৰ যি পাৰফৰ্মেন্স, মুখ্যমন্ত্ৰীয়ে যেতিয়া আপোনাৰ দলৰ মানুহক আক্ৰমণ কৰে, তেতিয়া আপোনাৰ যি নীৰৱতা, সেইটো কি চায়, এইটো অসমবাসী ৰাইজে বুজি নাপায়। আৰু সেইজন মানুহে মোক কয়
কাৰণ মই জাতীয় সংগঠন কৰি গৈছো, কাৰো লগত কোনোদিন আপোচ কৰা নাই, কোনোদিনে কাৰো লগত আপোচ কৰা নাই। সঠিক আৰু শুদ্ধ পথত 20 বছৰ সংগ্ৰাম কৰিছো আৰু সংগ্ৰামী জীৱনত কোনোদিনে কাৰো লগত আপোচ কৰা নাই। ইয়েছ, কেতিয়াবা সংখ্যালঘু ৰাইজৰ সমস্যা লৈ অসমৰ মুখ্যমন্ত্ৰী ৰাজ্যপালক আমি সাক্ষাৎ কৰিব লগা হৈছে আৰু সেইটো সম্পূৰ্ণ সংবাদ মাধ্যম এপইণ্টমেণ্ট লৈ আমচুৰ এটা টিম ৱাইজ গৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি সমস্যাবিলাকৰ কথা, ৰাজ্যপালক সাক্ষাৎ কৰি সমস্যাবিলাকৰ কথা কৈছো। এইটো আমাৰ দায়িত্ব। ৰাজ্যখনৰ মুৰব্বী হিচাপে তেওঁৰ পৰা পাব লগা আছে, সেই পাব লগাখিনি আনিবৰ কাৰণে আমি যাব লাগিব, প্ৰত্যেকটো দল সংগঠন যায়। গতিকে মই মুখ্যমন্ত্ৰীৰ এজেণ্ট বুলি কোৱাৰ লগে লগে এতিয়া আপোনালোকে কওক, যদি মই মুখ্যমন্ত্ৰীৰ এজেণ্ট বুলি তেওঁ গম পায়, তেনেহ'লে 11 তাৰিখৰ জইনিঙত মই কিয় বাধা দিয়া নহ'ল? দেৱৰৰ শইকীয়া ডাঙৰীয়া বিৰোধী দলৰ দলপতি বাধা কিয় প্ৰদান নকৰিলে? দলৰ সভাপতি পত্ৰ পিছদিনা দুদিন পিছত লিখিব পাৰে, দুদিন আগত কিয় তেওঁ লিখিব নোৱাৰিলে? কাৰণ দেৱবৰ শইকীয়া এই বিজেপিৰ এজেণ্ট হৈ কংগ্ৰেছ দলটোক আগবাঢ়ি যাব নিদিয়া, কংগ্ৰেছ দলটোক থান বান কৰিবৰ কাৰণে ঠিকা লৈছে। স্পষ্ট কথা, ঠিকা লৈছে। কাৰণ দেৱবৰ শইকীয়া ডাঙৰীয়াই যি ধৰণে বক্তব্যবিলাক দি আছে, পাৰ্টিৰ মাজত কথাবিলাক বেলেগ ফালে যায়, তেওঁৰ কথাবিলাক বেলেগ ফালে যায়। পাৰ্টিয়ে এটা কথা কয়, তেওঁ বেলেগ এটা কথা কয়। আৰু এই দলটোৰ মাজত এইসকল মানুহৰ কাৰণে নতুন যুৱচাম আহিব নোৱাৰে, নতুন যুৱচামে ইয়াত অংশগ্ৰহণ কৰিব নোৱাৰে। আৰু কোনোবাই যদি আহে তাক থাকিবলৈ দিয়াৰ ব্যৱস্থা মানে উলিয়াই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে। এতিয়া বহুতে কৈ আছে যে তেওঁ ইমান সোনকালে কিয় কৈছে? আপুনি চাব, ঘৰ এখনত লৈ ভাত খাব দিছে মালিকে, ভাত খোৱাৰ পিছত তেওঁক ৰখা হৈছে, কিবা ভুল ধৰি পেলাই তেওঁক গালি পৰা হৈছে, সকলোখিনি তেওঁ মানি লৈছে, তাৰপিছত আকৌ পিছদিনাখন তেওঁৰ ওপৰত আক্ৰমণ কৰিব, তাৰপিছত আপুনি সেই ঘৰখনত থাকিব পাৰিব নেকি? কাৰণ মই মেৰুদণ্ডবিহীন জাতিৰ পৰা অহা নাই, মই মেৰুদণ্ড পণ কৰি ৰখা জাতিৰ পৰা মই আহিছো। মই কাৰো গোলাম নহয়, মই কাৰ গোলামী কৰি তাত যোৱা নাছিলো। মই মেৰুদণ্ড পণ কৰি ৰখা জাতিৰ পৰা আহিছো আৰু মই কোনোদিনেই মেৰুদণ্ড বেকা কৰি মই ৰাজনীতি নকৰো। কাৰণ ৰাজনীতিৰ ঊৰ্ধত মোৰ জাতি, ৰাজনীতিৰ ঊৰ্ধত মোৰ স্বাভিমান আৰু মোৰ আত্মসন্মান আৰু মোৰ জাতিৰ আত্মসন্মানত যদি কোনোবাই আঘাত কৰে আৰু মই কৰি অহা এই সংগঠনটোৰ সত্তাক যদি কোনোবাই আক্ৰমণ কৰে, ৰাজনীতি কি হ'ব পিছৰ কথা, কিন্তু কোনোবাই সেই আঙুলি তুলিলে সেই আঙুলিক আমি মানি নলওঁ। স্পষ্ট কথা। এই সংখ্যালঘু ৰাইজক অসমৰ কৰা নাই সম্পূৰ্ণ মই এইটো কথা কৈ আছো। গতিকে স্পষ্টকৈ কৈছো, মই কথাখিনি মোক ক্লিয়াৰ কৰিব দিয়ক। আজি সেইকাৰণে মই কৈছো যে দলটোক আগুৱাই যাবলৈ নিদিয়ে। আমি যিহেতু অসমখনত বিজেপিৰ পৰা বিজেপিক বিতৰণ কৰিব বিচাৰিছো, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ চকীৰ পৰা আঁতৰাব বিচাৰিছো, আৰু আপুনি লেখা লগাই সেই দলৰ চুতুলি মতে কাম কৰি দলটোৰ মাজত ভাঙন সৃষ্টি কৰি আছে। গতিকে এই কথা বৰ্তাবিলাকে আচলতে স্পষ্টকৈ বুজা যায় যে আচলতে কংগ্ৰেছ দলটোক আগুৱাই যাবলৈ দিব নিবিচাৰে। তেওঁ মোৰ আৰু এটা প্ৰশ্ন উত্থাপন কৰিছে, মই ক'ব লাগিব যে মোৰ কি অৱদান আছে, মোৰ কি অৱদান আছে নাছে অসমৰ সংখ্যালঘু ৰাইজে গম পায়, অসমবাসী ৰাইজে গম পায়। 20 বছৰ জীৱন যৌৱনৰ সংগ্ৰামী পথত দিছো। মোৰ কি অৱদান আছে নাছে এইটো দেৱবৰ শইকীয়া ডাঙৰীয়াই ক'ব নালাগে। অসমৰ ৰাইজে, সংখ্যালঘু ৰাইজে তাৰ উত্তৰ দিব, তাৰ জবাব সংখ্যালঘু ৰাইজে দিব। কিন্তু মই দেৱবৰ শইকীয়াক প্ৰশ্ন কৰিব বিচাৰিছো, আপোনাৰ নাজিৰা সমষ্টিৰ প্ৰতি মাত্ৰ 5টা অৱদান দেখুৱাই দিয়ক না। 5টা অৱদান আপুনি নাজিৰা সমষ্টিবাসী ৰাইজক দেখুৱাই দিয়ক। অসম আৰু অসমীয়া জাতিৰ কথা বান্ধি দিলো। অৱস্থাটো বেয়া। ৰাইজে হয়তো এইবাৰ অলপ খেলি গুটি হয়তো বিধায়ক হোৱাৰ সপোনটো নাই। গতিকে হয়তো বিজেপিত যাবলৈ মন মেলিছে। গতিকে কাৰোবাৰ লগত কাৰোবাক গালি পাৰি, কাৰোবাক বেয়া কথা কৈ, কাৰোবাক আক্ৰমণ কৰি তেওঁ হয়তো পথটো ৰাস্তাটো খুলিব বিচাৰিছে নেকি, সন্দেহ মোৰ হয়। গতিকে মই স্পষ্টকৈ কৈছো, আজি মই কৈ আছো, মই স্পষ্টভাৱে কৈছো, আৰু মই সেই আত্মসন্মানত মোৰ আঘাত কৰিছো। মই কিয় পদত্যাগ কৰিছো? মোৰ আত্মসন্মানত আঘাত কৰিছে, মোৰ স্বাভিমানত আঘাত কৰিছে। আৰু যিটো ঘৰত মই আলহী হৈ গলো, সেই ঘৰত মোক দুদিনত যি ধৰণে মানসিক অত্যাচাৰ বিৰোধী দলৰ দলপতি দেৱৰ শইকীয়াই কৰিলে, তাৰ কাৰণে মই বাধ্য হৈ অসমবাসী ৰাইজৰ পৰামৰ্শ লৈ, সংখ্যালঘু ৰাইজৰ পৰামৰ্শ লৈ মই তাৰ পৰা ওলাই আহিছো। আৰু এটা কথা, দ্বিতীয়টো কথা আপোনালোকে চাওক, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া
মানুহক তুচ্ছ তাচ্ছিল্য কৰাৰ এটা সীমা থাকে। অদ্ভুত বৰদলৈ ডাঙৰীয়া 90% সংখ্যালঘুৰ ভোট লৈ তেওঁ সাংসদ হৈছে আৰু 1 কোটি সংখ্যালঘু জনগণৰ জাতীয় ছাত্ৰ যে মই তেওঁক চিনি নাপাওঁ। কেইদিনমান আগত এখন বিয়া ঘৰত গৈছো, তাতে তেওঁ ক'লে নমস্কাৰ ৰেজল সাহেব ভালে আছে, আৰু সেইজন মানুহ গুৱাহাটীত বহি আমচুৰ সভাপতি চিনি নাপায় বুলি তুচ্ছ তাচ্ছিল্য কৰিব আৰু সেইটো ঘৰত মই থাকিব লাগিব। আপোনালোকে কওক, বিবেক সকলোৰে বিবেক আছে। এনেকুৱা ধৰণৰ মানসিকতা তেওঁলোকৰ হৈছে, এনেকুৱা ধৰণৰ মানসিকতাৰ কাৰণে আৰু এনেকুৱা ধৰণৰ মানসিক অত্যাচাৰ মনোভাৱ কৰাৰ কাৰণে এই দুজন মানুহে যি ধৰণে আমচুৰ সভাপতি চিনি নাপাব বুলি ক'লে, যাৰ কাৰণে মই বাধ্য হলো যে এই পৰিয়ালটোত কোনোবাই মোক থাকিব দিলেও তেওঁলোকে মোক থাকিব নিদিব, কাৰণ তেওঁলোকৰ মূল এজেণ্ডাটো হৈছে কংগ্ৰেছ দলটোক আগবাঢ়ি যাবলৈ নিদিয়া। কংগ্ৰেছ কোনোবাই ছদ্মবেশীৰ ৰূপত, কোনোবাই এজেণ্ডাৰ ৰূপত তেওঁলোকে কাম কৰি আছে। গতিকে মই সেইকাৰণে আজি সংখ্যালঘু ৰাইজকো মই কৈছো যে এই দুজন ব্যক্তি, মই 20 বছৰ জাতীয় সংগ্ৰাম কৰাৰ পিছত এই দুজন ব্যক্তিয়ে যি ধৰণে মোৰ ওপৰত অপযক জাপি দি মোক মানসিকভাৱে অত্যাচাৰ কৰিলে, মোক ভাল পোৱা মানুহখিনিক তেওঁলোকে যি ধৰণে আঘাত দিলে, মোক সহায় কৰা মানুহখিনিক যি ধৰণে আঘাত দিলে, তাৰ বিচাৰো মই এই দুজন ব্যক্তিৰ বিচাৰো মই সংখ্যালঘু ৰাইজক ওচৰত এৰিছো। চাওক, মই আজি মই এইটো লাইনতে আছো, মই কাইলৈ সেইটো কথা পাতিম। গতিকে মই স্পষ্টতে কৈছো যে কোনোবাই কিবা আঙুলি তুলিলেও ৰেজল কৰিম চৰকাৰ সৎ আৰু সততাৰে সংগঠন কৰিছে। মোৰ সতীৰ্থসকল আছে, এতিয়াও আছে, সুধিব আপোনালোকে। এই সতীৰ্থসকল একেলগে কাম কৰিছো, কেতিয়াও জাতিৰ লগত সংগঠনৰ লগত আমি কোনো ধৰণৰ কম্প্ৰমাইজ কৰা, আমি সদায় জাতি ঊৰ্ধত ৰাখি সংগঠন ঊৰ্ধত ৰাখি আমি সংগঠন কৰিছো। গতিকে বিভিন্নজনে বিভিন্ন ধৰণে ৰাজনৈতিকভাৱে মোক বাকে প্ৰকাৰে ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি কৰি মোক ধ্বংস কৰিবৰ কাৰণে ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। কিন্তু মই দৃঢ় বিশ্বাসী, মই ভাঙি নপৰো। মোৰ লগত অসমৰ সংখ্যালঘু সমাজ আছে, মই এৰি অহা সংগঠনটোৰ পৰিয়াল আছে। মই নিশ্চিতভাৱে মই মোৰ কথাখিনি আগুৱাই লৈ গৈ থাকিম। আজি দেৱৰ শইকীয়া ডাঙৰ আৰু এটা কথা কৈ দিছো, তেওঁ বিৰোধী দলৰ উপদলপতি, তেওঁ আজি বুজাই দিয়ক তেওঁৰ দায়িত্ব যে অসমৰ সংখ্যালঘুৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাই যি অত্যাচাৰ কৰিছে, যি উচ্ছেদৰ নামত অত্যাচাৰ কৰিছে, ডি ভোটৰ নামত অত্যাচাৰ কৰিছে, পুছবেগৰ নামত অত্যাচাৰ কৰিছে, বিৰোধী দলৰ দলপতিৰ দায়িত্ব হৈছে তেওঁৰ বিধায়কসকলক লৈ সেই মানুহখিনিৰ কাষত থিয় হোৱা। আপোনালোকে সংবাদ মাধ্যমে দেখিছে নেকি দেৱৰ শইকীয়া ডাঙৰে ফোনপাতি এই কথা কৈছে? বিধানসভাৰ ভিতৰত বাদ দিলো, বিধানসভাৰ বাহিৰত তেওঁ যে সেই মানুহখিনিৰ কাষত থিয় হৈছে। কিয় এই মানুহখিনি মানুহ নহয়? য'তেই মানৱীয় সংকট হ'ব, য'তেই যি জাতি জনগোষ্ঠীৰ চৰকাৰে অন্যায় অত্যাচাৰ কৰিব, বিৰোধী দলৰ দলপতিৰ দায়িত্ব হৈছে সেই মানুহখিনিৰ কাষত থিয় হৈ সেই মানুহখিনিৰ অধিকাৰ তেওঁলোকক আনি দিয়া, চৰকাৰৰ ওচৰত উত্থাপন কৰা। আজিলৈকে উত্থাপন কৰিছে জানো? বিধানসভাৰ ভিতৰত তেওঁ চুপচাপ বহি থাকে। আমিতো ইমান দূৰলৈকে জানো সংখ্যালঘুৰ বহু সমস্যা আছে, বহু বিধায়কে ক'ব নোৱাৰে, তেওঁক লিখিত আকাৰে দিয়া হয়, কিন্তু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা থকাৰ কাৰণে তেওঁ কাগজটো লৈ পকেটত থৈ দিয়ে, সেই কথা উত্থাপন নকৰে। এই কথাও আমি শুনিছো, আমি নকওঁ কাৰণেহে। সংখ্যালঘুৰ কথা তেওঁৰ মুখেদি আজিলৈকে শুনিছে নেকি? তেওঁ বিৰোধী দলৰ দলপতি হৈ সংখ্যালঘুৰ কথা যদি উত্থাপন কৰিব নোৱাৰে, তেনেহ'লে তেওঁ সংখ্যালঘুৰ প্ৰতি তেওঁৰ কিমান ঘৃণা বিদ্বেষ, তেনেহ'লে আপুনি চাওক। এতিয়া মই স্পষ্টকৈ আজি কৰি অহা সত্তাটোক তেওঁলোকে আক্ৰমণ কৰিছে। মই জাতীয় সংগঠন কৰি অহাৰ পিছত সংখ্যালঘু অধ্যুষিত অঞ্চলৰ এজন সাংসদে আমচুৰ সভাপতিক চিনি নাপোৱা বুলি কৈ যি তুচ্ছ তাচ্ছিল্য কৰিছে, এয়া এজন সুস্থ বিবেকবান মানুহে এই পৰিয়ালত কেতিয়াও থাকিব নোৱাৰে। গতিকে মই মোৰ সুস্থ বিবেক বুদ্ধিৰে মোৰ বিবেক দংশনত মই ভুগিছো, যাৰ কাৰণে মই ভাবিছো যে মোৰ ৰাজনৈতিক কেৰিয়াৰ কি হয় হওক, ৰাজনীতিৰ পিছত মোৰ বিবেকক আগত ৰাখি, জাতিক আগত ৰাখি, মোৰ আত্মসন্মানক আগত ৰাখি মই তাৰ পৰা ওলাই আহিছো। গতিকে বাকীখিনি অসমৰ সংখ্যালঘু ৰাইজে বিচাৰ কৰিব, অসমবাসী ৰাইজে বিচাৰ কৰিব। গতিকে এইখিনি কথা আপোনালোকক মই অৱগত কৰোঁ। চাওক, এটা জাতীয় সংগঠনৰ পৰা মই ৰানিং গৈছো। এই দুজন ব্যক্তিয়ে যিখিনি কাম কৰিছে, আজি অসমৰ সংখ্যালঘু ৰাইজ চকুৰ টুকিছে। পুনৰবাৰ কৈছো, অসমৰ সংখ্যালঘু ৰাইজ চকুৰ টুকিছে। আৰু যাৰ কাৰণে এই দুজন ব্যক্তিয়ে যোৱা মই সকলোখিনি কৰাৰ পিছত, দলৰ স্বাৰ্থত সকলোখিনি মই মানি লৈ সকলোখিনি কৰাৰ পিছত
বেলেগে আক্ৰমণ কৰাৰ আগত দলৰ ভিতৰৰ পৰা আকৌ মোক কিয় আক্ৰমণ কৰা হ'ল এই কথাটো অসমৰ সংখ্যালঘু ৰাইজক মই জ্ঞাতাৰ্থে জনালো। অসমৰ সংখ্যালঘু ৰাইজ বাকী বিচাৰ কৰিব এই দুজন ব্যক্তিয়ে মোক কেনেকুৱা ধৰণে তুচ্ছ তাচ্ছিল্য কৰিলে, কেনেকুৱা ধৰণে মোক মানে মানসিক অত্যাচাৰ কৰিলে, কেনেকুৱা ধৰণে মোক এজেণ্ট সজাবৰ কাৰণে চেষ্টা কৰিলে। গতিকে মই স্পষ্টকৈ কৈছোঁ, অনাগত দিনত মোৰ ৰাজনৈতিক কেৰিয়াৰ কি হ'ব নহ'ব সেইটো ভৱিষ্যতলৈ চিন্তা কৰিম, কিন্তু এই মুহূৰ্তত মই তেনেকুৱা কোনো কথা ভবা নাই। গতিকে মই অসমৰ সংখ্যালঘু ৰাইজক আহ্বান জনাইছোঁ, অসমৰ সংখ্যালঘু ৰাইজ এই দুজন ব্যক্তিয়ে মোৰ ওপৰত যিধৰণে আক্ৰমণ কৰিলে, এই দুজন ব্যক্তিয়ে যিধৰণে মোক আজি মানসিক অত্যাচাৰ দিলে, বিবেক দংশনত ভোগালে, তাৰ কাৰণে সংখ্যালঘু ৰাইজে ইয়াৰ উচিত প্ৰত্যুত্তৰতে এই দুজন ব্যক্তিক দিব। এই দুজন ব্যক্তিয়ে নে কংগ্ৰেছ দল? মোকতো দলে লৈ গৈছিল। মই এতিয়া এই মুহূৰ্তত দলৰ কথা একমাত্ৰ নকওঁ, দলে লৈ গৈছিল। দলে যিখিনি কৰিব লগা কৰিছিলে, দলে যিখিনি দিব লগা মোক যিখিনি কৰিব লগা মোক কৈছিলোঁ, বাকী তেওঁলোকে বাকী কামখিনি যিখিনি মোৰ ওপৰত কৰিলে, এইখিনি কথা মই অৱগত কৰিলোঁ। বাকী অসমৰ সংখ্যালঘু ৰাইজে বিবেচনা কৰিব যে কি হ'ব নহ'ব। আপুনি পদত্যাগ কৰাৰ পিছত গৌৰৱকে আপোনাক বিৰোধ কৰিছে? মই পদত্যাগ কৰিছোঁ। মই পাৰ্টীৰ সভাপতি মাননীয় গৌৰৱ গগৈ ডাঙৰীয়ালৈ পত্ৰ প্ৰেৰণ কৰিছোঁ আৰু গৌৰৱ গগৈ ডাঙৰীয়াক মই লিখিতভাৱে জনাই দিছোঁ যে ছদ্মবেশী কংগ্ৰেছী আৰু এজেণ্ট হিচাপে বিজেপিৰ এজেণ্ট হিচাপে থকা কংগ্ৰেছীয়ে আপোনাৰ দলটোক খুলি খুলি খাব, আপোনাৰ দলটোক আগুৱাই যাবলৈ নিদিব, আপোনাৰ দলটোক পথ ৰুদ্ধ কৰি ৰাখিব। গতিকে আপুনি ভাল জানে, আপুনি